নমস্কাৰ মই উৎপল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাজানে কাৰ্বি আংলং ডিমা হাছাওৰ কথা। কাৰ্বি আংলং ডিমা হাছাওৰ ৰাজপথৰে যোৱা অবৈধ কয়লাৰ গাড়ী নেদেখে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ প্ৰশাসনে। নিজৰ সাংগুপাংগুক বচাবলৈ অদ্ভুত যুক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ডিমা হাছাওৰ বিজেপি CM দেৱলাল গাৰ্লুছাৰ পত্নীয়ে চলোৱা অবৈধ কয়লা খনিত জীৱন্তে সমাধি ঘটিল 10জনতকৈ ওপৰৰ শ্ৰমিকৰ। সুপ্ৰিম কোৰ্টে বন্ধ কৰি থোৱাৰ পাছতো কোনো অনুমতি অবিহনেই দেৱলালৰ পত্নী কণিকা হুজাইৰ নেতৃত্বত অবৈধ খনন চলি আছিল ডিমা হাছাওৰ এই কয়লা খনিটোত। সোমবাৰে সংঘটিত এই শোকাবহ ঘটনাটো পোহৰলৈ নহা হলে হয়তো কেতিয়াও পোহৰলৈ নাহিলহেঁতেন ৰাজ্যত দিছপুৰৰ আশীৰ্বাদত চলি থকা এই অবৈধ কয়লা সৰবৰাহৰ কথা। কিন্তু আচৰিত ধৰণেৰে এই ঘটনা সংঘটিত হোৱাৰ পাছত এই কয়লা খনিত অবৈধ খনন চলাই থকা মূল মালিক কণিকা নাৰ্জাৰীৰ ওপৰত এই মুহূৰ্তলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ওলোটাই সেই খনিটোত কাম কৰি থকা এজন কৰ্মচাৰী প্ৰনোজ নুনিছাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু প্ৰনোজ নুনিছাক গ্ৰেপ্তাৰ কৰিয়ে সমগ্ৰ বিষয়টো থাপি থুপি থব খুজিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু প্ৰশাসনে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে যেতিয়া প্ৰশ্ন সুধিলে তেতিয়া কি উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে চাই লওক। উমৰাংচুত নেভিয়ে এতিয়া ৰেস্কিউ অপাৰেশ্যনত জইন কৰিছে আৰু অলপ আগতে মোৰ কোল মিনিষ্টাৰ জি কিষাণ ৰেড্ডিৰ লগতো কথা হৈছিল। কালিৰ পৰা কোল ইণ্ডিয়াৰ টিমেও ৰেস্কিউত জইন কৰিব। 100 ফুটলৈকে পানী সোমাই আছে। এতিয়া তেওঁলোকে প্ৰথমতে পানীৰ মাজেদিয়ে ৰেস্কিউ কৰিব পাৰে নেকি চালে। জোতা চেণ্ডেল এনেকুৱা ধৰণৰ বস্তুৱে তেওঁলোকে পাইছে বা তেওঁলোকে মানুহক পাব পৰা নাই। সেইকাৰণে তেওঁলোকে ভাবিছে যে তলত নাই, ৰেড হোলবিলাকত সোমাই আছে। সেইকাৰণে এতিয়া ডি ৱাটাৰিঙলৈকে তেওঁলোকে চিফ্ট কৰিছে। আজি ৰাতিৰ পৰা ডি ৱাটাৰিং হ'ব। ONGCয়েও পাম্প পঠাইছে। কালিৰ পৰা কোল ইণ্ডিয়ায়ো পাম্প পঠাব। ডি ৱাটাৰিং আমি কৰিব পাৰিলে ৰেস্কিউটো সোনকালে হ'ব পাৰিব। গতিকে এভৰি এফৰ্ট চলি আছে। তাত আৰ্মিও আছে, NDRFও আছে, নেভিও আছে। অহা কালিৰ পৰা কোল ইণ্ডিয়ায়ো জইন কৰিব। চাওক, আপোনালোকে জানে যে ডিমা হাছাও এখন স্বায়ত্তশাসিত পৰিষদ আৰু BTR ডিমা হাছাও বা কাৰ্বি আংলঙত অসম গভৰ্ণমেণ্টৰ ৰেষ্ট্ৰিকশ্যন আছে, লিমিটেশ্যন আছে। গতিকে কি পৰিৱেশত তাক কোনে অনুমতি দিছে, লিগেল ইলিগেল, এইখিনি মই পুলিচক চাব দিছোঁ। কিন্তু ডিমা হাছাওত বা কাৰ্বি আংলঙত বা BTRত আমি কিবা এটা ইচ্ছা কৰিলে আমি কৰিব নোৱাৰোঁ। আমাৰ সীমাবদ্ধতা আছে। গতিকে আমি অলপ চাই লওঁ বস্তুটোৰ বেকগ্ৰাউণ্ডটো কি। मेरा सवाल है कि लाइक आपने सबको नोटिस में वो बुला रहा है, इसमें काफी नॉर्थ ईस्ट में नहीं, मैं आसाम में बुला रहा हूँ। तो आसाम में आप এয়া হল মুখ্যমন্ত্ৰীৰ উত্তৰ। হিমন্ত বিশ্ব শৰ্মাৰ এই দায়খৰা স্বভাৱৰ বাবে প্ৰাণ গ'ল 15জনকৈ শ্ৰমিকৰ। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে কাৰ্বি আংলং ডিমা হাছাওত কি চলি আছে নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেন্তে অসমৰ গৃহ বিভাগ আছে কাৰ হাতত? হিমন্ত বিশ্ব শৰ্মা, দেৱলাল গাৰ্লুছা, তুলিৰাম ৰংহাং নে কণিকা হুজাইৰ হাতত? ডিমা হাছাও কাৰ্বি আংলঙত আৰক্ষী প্ৰশাসন কোনে চলায়? হিমন্ত বিশ্ব শৰ্মাই নে আন কোনোবাই? যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ডিমা হাছাওত চলি থকা এই অবৈধ কয়লা খননৰ কথা নাজানে বা চৰকাৰৰ চকুত ধূলি দি এই খনন কাৰ্য চলি আছিল, তেন্তে এতিয়ালৈকে সেই ঠাইৰ DC SP কিয় নিলম্বন কৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে? এই অবৈধ খনন চলি থাকোঁতে কলৈ গৈছিল হিমন্ত বিশ্ব শৰ্মাৰ DC SP? ৰাস্তাৰে দৈনিক শ শ অবৈধ কয়লা ভৰ্তি গাড়ী গৈ থাকোঁতে কিয় দেখা নাছিল পুলিচ প্ৰশাসনে? আৰু এনে এক বৃহৎ কৰুণ ঘটনা ঘটাৰ পাছতো আৰু সমগ্ৰ অবৈধ খনন কাৰ্য পোহৰলৈ অহাৰ পাছতো এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই মূল অভিযুক্ত? ইয়াৰ পৰা এটা কথাই প্ৰমাণ নহয়নে যে এই সমগ্ৰ ঘটনা সম্পৰ্কত আগৰে পৰা অৱগত আছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু পুলিচ প্ৰশাসন? যদি চৰকাৰ অৱগত নাছিল তেন্তে DC SPক এতিয়ালৈকে কিয় আঁতৰোৱা নহল বুলি প্ৰশ্ন তুলিলে বিধায়ক অখিল গগৈয়ে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণাই কৰি দিছে যে এই খননটো আছিলে, কয়লা খননটো আছিলে অবৈধ। তো অবৈধ কয়লা খনন কৰা এই কাৰবাৰটো ডেফিনেটলি মই ভাবোঁ যে এতিয়া CBI তদন্ত কৰাৰ বাহিৰে একো বিকল্প নাই। যদি চৰকাৰখনে এই অবৈধ কেলেংকাৰীত জড়িত নাছিলে তেতিয়াহ'লে নিশ্চিতভাৱে লগে লগে এৰেষ্ট কৰি দিলেহেঁতেন অপৰাধীবিলাকক। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ যে নাই, সেইটো কৰা নাই। বৰং তেওঁলোকক ৰক্ষণাবেক্ষণ দিব কৰিছে। আমি দেখিছোঁ যে NC হিলছৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে যে CMৰ পত্নীয়ে নিজেই এই অবৈধ খননত জড়িত। তেওঁৰে খাৰ আছিলে এইটো।
এইবুলি কৈছে কিন্তু তাৰ পিছতো এতিয়ালৈকেতো গ্ৰেপ্তাৰ কৰা দেখা নাই যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাফা হ'লহেঁতেন এই কাণ্ডৰ লগত জড়িত নহ'লহেঁতেন তেতিয়া প্ৰথম যিটো কাম কৰিলেহেঁতেন কি কৰিলেহেঁতেন প্ৰথম তাৰ DIG জনক ছাছপেণ্ড কৰিলেহেঁতেন তাৰ SP আৰু DC-ক ছাছপেণ্ড কৰিলেহেঁতেন আৰু লগে লগে CBI তদন্ত ঘোষণা কৰিলেহেঁতেন আৰু পুলিচৰ জৰিয়তে গোটেই কালফ্ৰিটবিলাকক ধৰাৰ ব্যৱস্থা কৰিলেহেঁতেন কিন্তু চৰকাৰে এতিয়ালৈকে কৰা নাই অৰ্থাৎ চৰকাৰ নিজেই এই অবৈধ কাণ্ডৰ লগত জড়িত গতিকে মই উত্তৰ কাছাৰ আৰু কাৰ্বি আংলঙৰ অবৈধ যিমানবিলাক কয়লা খনি আছে এইবিলাক বন্ধ কৰিবৰ কাৰণে আমি সকলোৱে জানো যে উত্তৰ কাছাৰ আৰু কাৰ্বি আংলঙৰ সাংঘাতিক ধৰণৰ অবৈধ কয়লা খনন চলি আছে ইয়াক বন্ধ কৰিবৰ কাৰণে আৰু এই গোটেই কেলেংকাৰীৰ ওপৰত CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ৰাজ্যত এনে অবৈধ কয়লা খনন চলি থকা নাই বুলি বাৰে বাৰে দাবী কৰি আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু উমৰাংচুৰ ঘটনাই প্ৰমাণ কৰি দিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৃষ্ঠপোষকতাত নিতৌ চলি আছে কয়লা সিন্ডিকেট কিন্তু এই ঘটনা নেদেখাৰ ধৃতৰাষ্ট্ৰৰ ভাও ধৰিছে হিমন্ত বিশ্ব শৰ্মাই কালি এক সংবাদমেলত মন্ত্ৰী ৰঞ্জিত দাসক এই সন্দৰ্ভত প্ৰশ্ন সোধোতে চাওক কেনেদৰে সংবাদমেল এৰি পলাল ৰঞ্জিত দাস মূলত এই দগাবাজ চৰকাৰ আৰু ধুৰন্ধ প্ৰশাসনৰ বাবে আজি কান্দোনৰ ৰোল উঠিছে শ্ৰমিকৰ ঘৰে ঘৰে